আপুনি চাইছে প্ৰথম সংবাদ জৈশ ই মহম্মদৰ কাপুৰুষালী এক ভয়ংকৰ আক্ৰমণ এই আক্ৰমণে কপাই গৈছে সমগ্ৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোৰ প্ৰতি বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বাৰে বাৰে এই আক্ৰমণ আৰু কিমান দিনলৈ চলিব এই আক্ৰমণ কিমান দিনলৈ ৰক্তাক্ত হ'ব ভূস্বৰ্গ কাশ্মীৰ এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে বিভিন্ন মহলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে এয়াই হৈছে সময় উচিত প্ৰত্যুত্তৰ দিয়া হওক এই ঘটনাৰ যাতে পুনৰাবৃত্তি আৰু নহওক দুটা দশকৰ সৰ্ববৃহৎ আক্ৰমণ এয়া সিআৰপিএফ জোৱানৰ ওপৰত জম্মু কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা এই আক্ৰমণে কপাই গৈছে সকলোৰে হৃদয় আৰু এই মুহূৰ্তত আমি দেখুৱাইছো বিভিন্ন প্ৰান্তৰ পৰা অহা ভিজুৱেলছ নিহত জোৱানসকলৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বাবা কেউ বহুত দিন আগে মারা গেছে কি রকম ছেলে ছিল খুব ভালো ছেলে ছিল কতদিন আগে চাকরি পেয়েছিলেন প্রায় 19 বছর হয়ে গেছে মানে এবার লাস্ট ছিল লাস্ট বছর বাকি ছিল বলছে এখন কি রকম লাগছে এই ঘটনাটা শোনার পর কি বলবো এখানে সব শক্তির মধ্যে পড়ে আছে কি আর বলবো আপনারা কি চাইছেন তো বারে বারে পাকিস্তান এরকম ঘটনা ঘটাচ্ছে এটা তো ব্রিজ চাই একটা কিছু করতে তো হবে আমরা এই পাকিস্তানের বর্বরচিত মনোভাব আর সহ্য করতে পারছি আপনার নাম আপনার নাম সুশীল পাল এটা একটু মোশন একটু ঠিক আছে এটা পরিষ্কার আগে দুটো যাবে আৰু এই শোকৰ কোনো ভাষা নাই কেৱল এই মুহূৰ্তত বেদনাহত হৈ পৰিছে পৰিয়ালবৰ্গ সমগ্ৰ দেশবাসী মৰ্মাহত হৈ পৰিছে এই ভয়ংকৰ আক্ৰমণৰ পিছত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিলে 42 জনকৈ জোৱানে তোমরা আছো সুমন আছে যে বাবার সঙ্গে কি করে এক পচারি না আমি রাখবো আমি আমার ভালো লাগে না তোমরা কেন কাঁদছো আমার ভালো লাগে না টামে গো করে রাখতো আচ্ছা বাচ্চা ছিল লাস্ট কতদিন আগে গিয়েছিলেন এখান থেকে 1.5 মাস ওইখানে কি পোস্টিং ছিল আচ্ছা আগে এয়ারপোর্টে থাকতেন আচ্ছা আপনার নাম খবর পেলেন আপনি অফিস থেকে কিছু জানিয়েছে আচ্ছা আচ্ছা কি কি পাওয়া গেছে কিছু বলেছে আচ্ছা কোনো কার্ড আর কিছু বলছে না কবে জানালো আপনাকে অফিসিয়ালি কনফার্ম কখন করেছে আজকে ভোরবেলা বলুন আজকে ভোরবেলা আচ্ছা আৰু এই শোকৰ কোনো ভাষা নাই কেৱল বেদনাদায়ক আৰু এই দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এফালে শোকৰ চাৰু আনফালে সেই ঘটনাস্থলীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বহু পত্নীৰ কপালৰ সিন্দুৰ চিৰকালৰ বাবে হেৰুৱালে বহু পত্নীয়ে বহু সন্তান পিতৃহাৰা হ'ল বহু মাতৃৰ বুকু খুদা হ'ল দেশ প্ৰেমতকৈ কোনো উচ্চ হ'ব নোৱাৰে দেশ মাতৃতকৈ দেশ প্ৰেমতকৈ সকলো তুচ্ছ আৰু সেই নীতিক সৰুগত কৰি ঘৰৰ পৰা আপোনজনৰ পৰা সকলো আবেগ সকলো মৰম চেনেহ ত্যাগ কৰি দেশ মাতৃৰ হকে বহু যিজন নিলগত দায়িত্ব নিৰ্বাহ কৰা এইসকল জোৱানৰ এই প্ৰাণ আহুতি দিয়াত এই মুহূৰ্তত সকলোৱে শোকাহত হৈ পৰিছে মৰ্মাহত হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত হ'ব আজি ঘটনাস্থলীৰ বুজ ল'ব আতংকবাদ মুৰ্দাবাদ ধ্বনিৰে এই মুহূৰ্তত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নিৰীহ জনতাই
এই আক্ৰমণৰ যাতে পুনৰাবৃত্তি আৰু নহয় সেই দাবী বিভিন্ন মহলে এই মুহূৰ্তত উত্থাপন কৰিছে জেইছ-ই মহম্মদৰ পুত্তলিকা দাহ কৰি এই মুহূৰ্তত সাব্যস্ত কৰিছে প্ৰতিবাদ সন্ত্ৰাসবাদ নিপাত যাওক এই ধ্বনিৰে এই মুহূৰ্তত কপাই তুলিছে প্ৰতিবাদকাৰীয়ে আকাশ বঁটা জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে লগতে যিসমূহ সুৰুঙা আছে এই সুৰুঙাসমূহ অতি শীঘ্ৰেই তাৰ সমাধান উলিয়াওক এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে দাবী উত্থাপন কৰিছে সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছে এই ৪২জনকৈ শ্বহীদ জোৱানৰ ওচৰত দেশবাসী চিৰকৃতজ্ঞ হৈ ৰব পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিছে এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহিছে জেইছ-ই মহম্মদৰ পুত্তলিকা দাহ কৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলে আৰু তাৎপৰ্যপূৰ্ণভাৱে এই মুহূৰ্তলৈকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এই বৰ্বৰ আক্ৰমণ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই আৰু যাৰ বাবে সন্ত্ৰাসবাদক সাৰ পানী যোগাই অহা পাকিস্তানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ক্ষেত্ৰত সমগ্ৰ দেশবাসীয়ে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ দাবী উত্থাপন কৰিছে আৰু সকলো সীমা চেৰাই গৈছে সন্ত্ৰাসবাদী সংগঠনে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদৰ এয়া ভয়ংকৰ আক্ৰমণ CRPF জোৱানৰ ওপৰত উৰি আক্ৰমণতকৈও এই আক্ৰমণ অতি ভয়ংকৰ 2001 চনৰ আক্ৰমণতকৈও ভয়ংকৰ আক্ৰমণ দুটা দশকৰ সৰ্ববৃহৎ আক্ৰমণ এয়া আৰু এই সন্ত্ৰাসবাদ দমন কৰিবলৈ এতিয়া সকলোৱে এনেদৰে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে